উত্তৰ গুৱাহাটীত আৰম্ভ হৈছে ওজাপালি কৰ্মশালা। ৫ জুলাই শনিবাৰৰ পৰা আৰম্ভ হৈছে উচ্চ চুকনানী মহিলা ওজাপালি কৰ্মশালাৰ। উত্তৰ গুৱাহাটীৰ ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আৰু সংস্কাৰ ভাৰতী গুৱাহাটী মহানগৰীৰ সহযোগত আয়োজন কৰা হৈছে ওজাপালি কৰ্মশালাৰ। কৰ্মশালাত ওজাপালিৰ মুখ্য প্ৰশিক্ষকৰূপে উপস্থিত থাকে পদ্মশ্ৰী বঁটাপ্ৰাপক গুৰু দ্ৰোণ ভূঞা। ওজাপালি কৰ্মশালাত দ্ৰোণ ভূঞাৰ উপৰিও ৰাজশ্ৰী মহাবিদ্যালয়ৰ অধ্যক্ষা পিংকুমণি চৌধুৰীয়ে প্ৰশিক্ষণ প্ৰদান কৰে। নৱপ্ৰজন্মক অসমৰ লোককৃষ্টিৰ অন্যতম কলা ওজাপালিক জনপ্ৰিয় আৰু বহুল প্ৰচাৰ কৰাৰ উদ্দেশ্যে লোৱা হৈছে এই প্ৰচেষ্টা। ওজাপালি কৰ্মশালাত অঞ্চলটোৰ বহু কিশোৰী আৰু মহিলাই অংশগ্ৰহণ কৰিছে। শুভাৰম্ভণিৰ দিনা কৰ্মশালাৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত কৰা হৈছিল। সভাত উপস্থিত আছিল উত্তৰ গুৱাহাটীৰ শতাধিক সংগীতৰ লগত জড়িত ব্যক্তি। মই প্ৰশিক্ষণ দিবলৈ আহিছোঁ আৰু আহি মোৰতো বিৰাট ভাল লাগিছে। আৰু যিমান গাঁও ছোৱালী ওলাইছে 20জনীমান ছোৱালী ওলাইছে আৰু মোৰ বহুত আনন্দ। আৰু এইটোৰ কাৰণতে মই আৰু 1970 চনৰ পৰা মই এই ফিল্ডত নামা অকল ওজাপালি। কাৰণ মই যিহেতু ওজাপালিবিলাক যদি মই মহিলাই হওক বা পুৰুষে হওক যদি মই নিশিকাওঁ, মই যদি ঘৰত বহি থাকোঁ, এইটো মোৰ কথা নহ'ব। কাৰণ মই অতি সুন্দৰ পাইছোঁ আৰু অতি আগ্ৰহী। আৰু যিমান গাঁৱৰ ছোৱালী ওলাই আহিছে মোৰ কাৰণত বহুত ধন্যবাদ। আৰু যে এই পিংকুমণি চৌধুৰী আৰু বহুত উদ্যোগী, বহুত ভাল। আৰু তেওঁৰ স্কুলতে এই ওজাপালিখিনি মই শিকাম। আৰু এই জীৱন সুন্দৰ নাথ মোৰ সহকাৰী ওজা আৰু মোক এজন সহায়কাৰী লাগে, এইকাৰণে লৈ আহিছোঁ। আৰু আমাৰ ছোৱালীখিনিও বহুত উদ্যোগী, তাৰ কাৰণে মই বহুত ভাল পাইছোঁ। সংস্কাৰ ভাৰতী মহানগৰ জিলাৰ উদ্যোগত আৰু ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ ৰাগশ্ৰী মহিলা ওজাপালিৰ সহযোগত আমি সুকনানী মহিলা ওজাপালিৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। আজি 3দিনীয়াকৈ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। আৰু উত্তৰ গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইৰ পৰা ছাত্ৰীসকল আহি এই কৰ্মশালাত অংশগ্ৰহণ কৰাৰ বাবে মই প্ৰথমতে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু এই প্ৰশিক্ষণ আমাৰ পদ্মশ্ৰী বঁটাপ্ৰাপক গুৰু দ্ৰোণ ভূঞা দেৱ আৰু তেওঁৰ সহযোগী ওজা জীৱন চন্দ্ৰ নাথদেৱে প্ৰশিক্ষণ প্ৰদান কৰিব। আৰু তেওঁলোকক আমাৰ ৰাগশ্ৰী ওজাপালি দলৰ আৰু ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ পৰা ধন্যবাদ জনাইছোঁ। লগতে আৰু আমাৰ অসমৰ লোক সংস্কৃতিৰ এটা অংগ ওজাপালি অংশ। আৰু এয়া মহিলা সুকনানী ওজাপালি গোটেই উত্তৰ পূৰ্বাঞ্চল অসম আৰু ভাৰতবৰ্ষত প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি আমি এইদৰে আগবাঢ়ি আহিছোঁ। অন্যান্য বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।